প্ৰহ্লাদ আৰু ভাইহঁত প্ৰহ্লাদ চোৱাচোন সৌ যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংসবোৰ এইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই সৃষ্টি কৰা সেই কথা সঁচা নহয় ভাতৃ গছ বন পশু পক্ষী সকলোকে সৃজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে ভাই প্ৰহ্লাদ তুমিও এইবোৰ কথা ক'ত শিকিলা আৰু কোনে শিকালে তোমাক ভাই এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলোবোৰ জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে আন কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া এইবোৰ কথা বাদ দিয়া ব'লা আমি মৃগয়ালৈ যাওঁ বিলত চৰি থকা ৰাজহংসবোৰক কাণেৰে এটা এটাকৈ খুচি কিমান যে ভাল লাগে নহয়নে বন্ধুহঁত ভাইহঁত প্ৰহ্লাদ মৃগয়া কৰা বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে বাৰু ভাই প্ৰহ্লাদ এতিয়া এইবোৰ কথা বাদ দিয়া ব'লা আমি মৃগয়ালৈ যাওঁ তুমি বাৰু আমাৰ লগত যাবানে যদি যোৱা ব'লা আৰু যদি নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ তোমালোক যোৱা মই এই ফুলনিৰ মাজে মাজে ফুৰি ফুৰিম তেন্তে ব'লা ভাইহঁত ব'লা